মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি ক্লাস 6 অৰ্থাৎ ষষ্ঠ শ্ৰেণীৰ গণিত কিতাপখনৰ এক্সাৰসাইজ 1B অৰ্থাৎ অনুশীলনী 1B থকা প্ৰশ্নকেইটা আলোচনা কৰিম। আৰু যদি তোমালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅটো ভাল লাগিলে লাইক কৰিবা, কমেন্ট কৰিবা আৰু ভিডিঅটো তোমালোকৰ বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰি দিবা। এবাৰ ইফালে উল্টা পিঠি আছে ডি নম্বৰটো fill in the blanks of the following with appropriate numbers অৰ্থাৎ ইয়াতে অসমীয়া দিছে তলৰ খালি ঠাইত উপযুক্ত সংখ্যা বহুৱা। এতিয়া প্ৰশ্নটো তোমালোকে চাই লোৱা, তোমালোকে নিজৰ কিতাপবিলাক উলিয়াই ল'বা। ইয়াতে ভিডিঅ' বিলাকত ভালদৰে দেখা নাপায়, ভালদৰে চিনি নাপায়, গতিকে নিজৰ কিতাপখন উলিয়াই ল'লে সুবিধা হ'ব। এক নম্বৰটো দিয়া আছে একক, দশক, শতক, হাজাৰ, 10,000, 1 লাখ। 1 লাখ দিয়া আছে। 1 লাখ is equal to dash 10,000 is equal to dash hundreds is equal to dash tens অৰ্থাৎ ইয়াতে কৈছে ইয়াতে খালি ঠাইত কি বহুৱাব লাগিব, এই খালি ঠাইখিনি আমি লিখিব লাগিব। এতিয়া 10,000 অৰ্থাৎ 10,000 লগত কি পূৰণ কৰিলে আমি 1 লাখ পাম সেই কথাটো লিখিলে হৈ যাব। 10,000 লগত আমি 10 পূৰণ কৰিলে অৰ্থাৎ 10 পূৰণ কৰিলে আমি 1 লাখ পাই যাম। গতিকে ইয়াতে আমি 10 বুলি লিখিলে হ'ব। মই এতিয়া বহিখনত খালি ঠাইখিনি লিখি আনিছো, তোমালোকক দেখুৱাই দিম। ইয়াতে মই লিখি দিছো 1 লাখ অৰ্থাৎ 1 লাখ ইজ ইকুৱেল টু ইয়াতে খালি ঠাই আছিলে, মই খালি ঠাইখিনি 10 লিখি দিছো। 10,000 অৰ্থাৎ 10,000 মানে 10,000। এটো বুজিবলৈ অলপ অসুবিধা হয়, মই ভালদৰে তোমালোকক বুজাই দিম। তাৰ পিছত ইজ ইকুৱেল টু ইয়াতে খালি ঠাইখিনিত হ'ব 1000 hundreds আৰু ইজ ইকুৱেল টু লাষ্টৰ খালি ঠাইখিনিত হ'ব 10,000 tens। এতিয়া ইয়াৰ অৰ্থটো এনেকুৱা, ইয়াতে কৈছিলে 10,000 বুলি অৰ্থাৎ আমি 10,000, আমাৰ যে এখন তালিকা আছে তালিকাখনত আমি 10,000 লৈকে গণিব লাগিব। অৰ্থাৎ একক, দশক, শতক, হাজাৰ, 10,000। আমি তালিকাখন মনত পৰিছে না তোমালোকৰ? একক, দশক, শতক, হাজাৰ, 10,000। 10,000ত আমাৰ কিমান আছে? 10 আছে। 10,000ত 10 আছে অৰ্থাৎ 10 আছে, সেইকাৰণে আমি 10 টো ইয়াতে লিখি দিলো। 10,000 10,000 আমি 10,000 লৈকে গণতি কৰিলো। একক, দশক, শতক, হাজাৰ, 10,000। 10,000ত 10 পৰিলে, গতিকে আমি ইয়াতে 10 টো লিখি দিলো। এনেকা কৰিলে সুবিধা হয়। তাৰ পিছত কৈছে hundreds অৰ্থাৎ খালি ঠাইত কিমান হলে hundreds হ'ব। এতিয়া চোৱা আমি hundreds লৈকে অৰ্থাৎ 100 লৈকে গণিম, শতকৰ ঘৰলৈকে গণতি কৰিম। একক, দশক, শতক অৰ্থাৎ এইখিনি লৈকে। এই শতকত এতিয়া একেলগে কিমান হ'ল? একক, দশক, শতক। শতকৰ এই শূন্যটোৰ লগত বাকীখিনি যদি আমি লগাই দিওঁ তেনেহলে একেলগে শতকত পৰিব 1000। এটা, দুটা, তিনিটা, চাৰিটা, এই 1000 হ'ব। গতিকে আমি ইয়াতে 1000 টো লিখি দিলো, 1000। তাৰ পিছত tens অৰ্থাৎ দশক, আমি দশকলৈকে গণিব লাগিব। এতিয়া চোৱা একক, দশক। দশকত এইটো শূন্য পৰিল, এই শূন্যটোৰ লগত বাকী গোটেইখিনি যদি একেলগে ধৰি লওঁ তেনেহলে আমাৰ কিমান হ'ব? দশকত এই গোটেইখিনি হ'ব। এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা আহিব। ইয়াতে এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা আহিছে অৰ্থাৎ 10,000 tens। ইয়াৰ পৰা এইখিনি তোমালোকে লিখি ল'বা। তাৰ পিছত 2 নম্বৰটো দিয়া আছিলে, এইটো সংখ্যাটো দিছে দি ইয়াতে খালি ঠাই দিছিলে, আমি খালি ঠাইখিনি পূৰণ কৰি দিছো। অৰ্থাৎ আমি বিস্তৃত ৰূপত লিখিব লাগিব। আগতে আমাৰ ভিডিঅ'ত তোমালোকক দেখুৱাইছো মই বিস্তৃত ৰূপত কেনেকৈ সংখ্যা লিখে। গতিকে সেই বিস্তৃত ৰূপত যদি আমি লিখি দিওঁ তেনেহলে আমাৰ এই উত্তৰটো হৈ যাব। প্ৰথমতে বাওঁফালৰ পৰা সংখ্যাবোৰ লিখিম, অংকবিলাক। এইটো 9 টো লিখি ললো। 9 লিখি উঠি পূৰণ চিন দিবা, দি উঠি 1 এটা লিখিবা, 1 টো লিখিবা। লিখি উঠি 1ৰ পিছফালে সোঁফালে কিমানটা শূন্য বহুৱাবা, ইয়াতে চাবা 9টোৰ সোঁফালে কিমানটা অংক আছে। 1, 2, 3, 4, 5, 6টা। গতিকে আমি 1টোৰ সোঁফালে 1, 2, 3, 4, 5, 6টা শূন্য বহুৱাম। ঠিক একে নিচিনাকৈ প্লাছ চিন দিবা, প্লাছটো দিয়াই আছে কিতাপখনত।
তাৰপিছত 4 লিখিবা ইয়াতে 4 আছে এই 4 টো লিখিবা ইয়াতে 4 টো লিখি আকৌ পূৰণ 1 লিখিবা 1 লিখি আকৌ শূন্য বহুৱাব লাগিব কেইটা শূন্য দিবা 4 টোৰ সোঁফালে কিমানটা অংক আছে চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা আছে গতিকে 1 ৰ পিছফালে আমি পাঁচটা শূন্য দিম এটা দুটা তিনিটা চাৰিটা পাঁচটা এনেকৈ তোমালোকে এইখিনি খালি ঠাই ইয়াৰ পৰা চাই চাই লিখি ল'বা এইবাৰ ই নম্বৰটো দিয়া আছে write the place value of the underlined digits given below in both Indian and international numeration system অৰ্থাৎ অসমীয়াত চাই লোৱা ইয়াতে কৈছে তলৰ আস্তনা অংককেইটাৰ ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতিত স্থানীয় মান লিখা এতিয়া আমি দুইটা পদ্ধতিতে স্থানীয় মান লিখিব লাগিব এতিয়া মই লিখি দিম এতিয়া ই নম্বৰৰ 1 নম্বৰৰ সংখ্যাটো মই লিখি লৈছো 87456210 এতিয়া ইয়াতে তলত কেইটা অংকৰ তলত আচমৰা আছে তিনিটা অৰ্থাৎ 8 টোৰ তলত আছে 4 টোৰ তলত আছে 2 টোৰ তলত আছে অৰ্থাৎ আমি 8 টো 4 টো আৰু 2 টোৰ প্লেস ভ্যালু উলিয়াব লাগিব এতিয়া প্ৰথমতে আমি ভাৰতীয় পদ্ধতিত উলিয়াম ইন ইণ্ডিয়ান সিস্টেম এতিয়া ভাৰতীয় পদ্ধতিত প্লেস ভ্যালু অফ 8 অৰ্থাৎ 8 ৰ স্থানীয় মান কিমান হ'ব ভাৰতীয় পদ্ধতিত আমি চাই লম 8 ৰ সোঁফালে কিমানটা অংক আছে সিমানটা আমি শূন্য বহুৱাই দিম প্ৰথমতে 8 টো লিখি লম ইয়াতে 8 টো লিখি লবা লৈ উঠি 8 ৰ সোঁফালে কিমানটা অংক আছে সেই মতে শূন্য বহুৱাব লাগিব এতিয়া এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা অংক আছে সেই কাৰণে সাতটা শূন্য বহুৱাম এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা এতিয়া আমি যেহেতু এটো ভাৰতীয় পদ্ধতিত আমি স্থানীয় মান উলিয়াম প্লেস ভ্যালু গতিকে আমি ভাৰতীয় পদ্ধতি মতে অৰ্থাৎ ইণ্ডিয়ান সিস্টেমত আমি কমা দিব লাগিব ইণ্ডিয়ান সিস্টেমত কমা কেনেকৈ দিয়া জানাই তোমালোকে প্ৰথমতে তিনিটা এৰি দিবা এটা দুটা তিনিটা এৰি দিবা তাৰ পিছত আকৌ দুটা এৰি দিবা এটা দুটা এৰি দিলা তাৰ পিছত আকৌ দুটা এৰি দিবা এটা দুটা হৈ গল ইয়াতে অৰ্থাৎ একক দহ শতক হাজাৰ 10000 লাখ 10 লাখ কোটি 8 কোটি হল 8 ৰ প্লেস ভ্যালু হল 8 কোটি 8 কৰৰ তাৰ পিছত প্লেস ভ্যালু অফ 4 এবাৰ 4 টো ক'ত আছে চোৱা ইয়াতে আছে এটো 4 গতিকে আমি 4 টো লিখি লম ফাৰ্স্ট 4 টো লিখি লৈ 4 ৰ সোঁফালে কিমানটা অংক আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা আমি এই 4 ৰ সোঁফালে এটা দুটা তিনিটা চাৰিটা পাঁচটা শূন্য বহুৱাই দিম তাৰ পিছত আমি ইণ্ডিয়ান সিস্টেমত আমি কমা দিম ইণ্ডিয়ান সিস্টেমৰ মতে আমি প্ৰথমতে তিনিটা এৰি দিব লাগিব এটা দুটা তিনিটা এৰি দিলো তাৰ পিছত আকৌ এটা দুটা অংক বাদ দি কমা দিলো এইটো হৈ গল আমাৰ প্লেস ভ্যালু অফ 4 ৰ স্থানীয় মান একক দহ শতক হাজাৰ লাখ 4 লাখ অৰ্থাৎ 4 লাখ 4 লাখ তাৰ পিছত দুই স্থানীয় মান দুইটো ক'ত আছে চোৱা একক দহ শতকত আছে গতিকে 200 হৈ যাব দুইৰ পিছফালে দুটা শূন্য দিলে হল গতিকে আমি লিখিম প্লেস ভ্যালু অফ 2 = 200 ইয়াতে 200 ৰ কমা দিব নালাগে আমি 1000 ৰ পৰা হে কমা দিও ইয়াতে 200 আছে গতিকে কমা দিব নালাগে এইবাৰ মই আকৌ সেই অংকটোকে পাতি লৈছো ইয়াতে 1 নম্বৰটো 87456210 এইবাৰ আমি ইন্টাৰনেশনাল সিস্টেমত আমি প্লেস ভ্যালু উলিয়াব লাগিব এতিয়া মই ইয়াতে লিখিছো ইন ইন্টাৰনেশনাল সিস্টেম অৰ্থাৎ আন্তৰ্জাতিক পদ্ধতি তোমালোকৰ অসমীয়াখিনি নিলিখিলেও হ'ব এটো মই বুজি পাবৰ কাৰণে হে ইয়াতে লিখি দিছো প্লেস ভ্যালু অফ 8 অৰ্থাৎ আমি 8 ৰ স্থানীয় মান উলিয়াব লাগিব আমাৰ ইণ্ডিয়ান সিস্টেমত যেনেকৈ আমি লিখিছিলো তেনেকৈ হিমানটা শূন্যই বহিব কিন্তু আমি কমা দিওতে আমি অলপ হাল হলনি কৰি কমা দিব লাগিব এতিয়া চোৱা 8 টো বাস পাতি ললো 8 ৰ পিছফালে আমি এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা শূন্য দিম এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা ইণ্ডিয়ান সিস্টেমত যেনেকৈ উলিয়াইছিলো তেনেকৈ হ'ব কিন্তু আমি কমা কেইটা দিওতে অলপ হলাই দিব লাগিব কাৰণ এটো হৈছে ইন্টাৰনেশনাল সিস্টেমত আমি তিনিটা ঘৰ এৰি কমা দিব লাগিব এতিয়া প্ৰথমতে এটা দুটা তিনিটা ঘৰ এৰি কমা দিবা তাৰ পিছত এটা দুটা তিনিটা ঘৰ এৰি কমা দিবা তাৰ পিছত এটা দুটা আছে গতিকে ইয়াতে কমাটো হে হ'ব গতিকে এটো হৈছে প্লেস ভ্যালু অফ 8 তোমালোকে এনেকৈ কমা দি লিখিব লাগিব নহলে পৰীক্ষাত ভুল হ'ব এনেকৈ যদি কমা নিদিয়া তেনেহলে শিক্ষকে গমেই নাপাব এটো আন্তৰ্জাতিক পদ্ধতি নে ভাৰতীয় পদ্ধতি গতিকে কমা দিলেহে গম পাব তাৰ পিছত প্লেস ভ্যালু অফ 4 অৰ্থাৎ
4 স্থানীয় মান একে নিচিনাকৈ ইণ্ডিয়ান সিস্টেমত যিমান পাইছিলো সিমানে হ'ব কিন্তু কমাটো হলাই দিম কমাটো দিউতে এটা দুটা তিনিটা ঘৰ এৰি কমা দিবা তাৰ পিছত এটা দুটা তিনিটা ঘৰ এৰি কমা দিব লাগে কিন্তু ইয়াতে আৰু অংক নাই সেই কাৰণে আমি এখিনিতে কমাটো হে হ'ব এটা কমায়ে হৈ যাব ইয়াতে তাৰ পিছত প্লেস ভ্যালু অফ 2 গতিকে 2 ৰ প্লেস ভ্যালু 200 এ হ'ব ইয়াতে 200 লিখি দিবা এনেকা আৰু কমা দিব না লাগে 100 ত ইণ্ডিয়ান সিস্টেমটো কমা নে দিয়ে আৰু ইন্টাৰনেশনাল সিস্টেমটো কমা নে দিয়ে গতিকে 200 টো এনেকা 200 বুলি লিখিলে হ'ব তোমালোকে অসমীয়াখিনি নিলিখিলেও হ'ব ইংৰাজী লাইন কেইটা লিখিবা লিখিলে তোমালোকে পৰীক্ষাত নম্বৰ পাবা এবাৰ 2 নম্বৰটো লিখি লৈছো মই 1 নম্বৰ ই 2 নম্বৰ 789999 এতিয়া চোৱা ইয়াতে 8 ৰ তলত আস্তনা আছে আৰু এটা 9 ৰ তলত আস্তনা আছে এতিয়া আমি প্লেস ভ্যালু উলিয়াম ইণ্ডিয়ান সিস্টেম আৰু ইন্টাৰনেশনাল সিস্টেমত ইন ইণ্ডিয়ান সিস্টেম এবাৰ মই অসমীয়াখিনি লিখি দিয়া নাই তোমালোকে যেহেতু ইংৰাজীত কৰিব লাগিব গতিকে এনেকা লিখিবলৈ চেষ্টা কৰিবা ইন ইণ্ডিয়ান সিস্টেম প্লেস ভ্যালু অফ 8 ইজ ইকুৱেল টু ইয়াতে কিমান হ'ব 8 টো লিখিবা প্ৰথমতে 8 টো লিখি লৈ 8 ৰ হফালে আমি এটা দুটা তিনিটা চাৰিটা শূন্য বহুৱাম কাৰণ ইয়াতে 8 ৰ হফালে চাৰিটা অংক আছে গতিকে আমি 8 ৰ হফালে চাৰিটা শূন্য বহুৱাম এটা দুটা তিনিটা চাৰিটা এতিয়া ভাৰতীয় পদ্ধতি মতে অৰ্থাৎ ইণ্ডিয়ান সিস্টেমত কমা দিব লাগিব এটা দুটা তিনিটা ঘৰ এৰি কমা দিব লাগিব তাৰ পিছত দুটা ঘৰ এৰি দিব লাগে ইয়াতে দুটাই আছে আৰু কমা দিব না লাগে এইখিনিতে কমাটো হে হ'ব এটো হৈছে প্লেস ভ্যালু অফ 8 অৰ্থাৎ 80000 80000 তাৰ পিছত প্লেস ভ্যালু অফ 9 এটো ইণ্ডিয়ান সিস্টেমতে হ'ব 9 টো কত আছে ইয়াতে আছে শতকত আছে গতিকে আমি 9 টো লিখি দুটা শূন্য বহুৱাই দিম দিলে কি হ'ব 900 হ'ব অৰ্থাৎ প্লেস ভ্যালু অফ 9 ইজ ইকুৱেল টু 900 9 স্থানীয় মান 900 ইয়াতে একক 10 শতকত আছে গতিকে 900 হ'ব আৰু এনেকৈ চাব পাৰা 9 টো লিখি 9 টোৰ হফালে দুটা শূন্য দিব লাগিব কাৰণ ইয়াতে দুটা অংক আছে তাৰ পিছত আকৌ মই এবাৰ ইন্টাৰনেশনাল সিস্টেমত লিখি দিম একেলগে ইয়াতে ইন ইন্টাৰনেশনাল সিস্টেমটো একে হ'ব প্লেস ভ্যালু অফ 8 ইজ ইকুৱেল টু ইয়াতে 8 টো কত আছিল ইয়াতে 8 ৰ হফালে কিমানটা আছে অংক এটা দুটা তিনিটা চাৰিটা গতিকে ইয়াতে আমি 8 টো লিখি হফালে চাৰিটা শূন্য বহুৱাই দিছো তাৰ পিছত ইন্টাৰনেশনাল সিস্টেমত আমি কমা দিম এটা দুটা তিনিটা ঘৰ এৰি কমা দিব লাগে তাৰ পিছত আকৌ তিনিটা ঘৰ এৰি দিব লাগে ইয়াতে দুটাই আছে গতিকে কমাটো ইয়াতে দিলেই হ'ব তাৰ পিছত প্লেস ভ্যালু অফ 9 ইজ ইকুৱেল টু 900 এটো একে থাকিব কাৰণ ইয়াতে এটা দুটা তিনিটা অৰ্থাৎ শতকত আছে সেই কাৰণে 900 হ'ব 900 তোমালোকে এনেকা উত্তৰটো এনসাৰটো লিখিবা ইয়াৰ পৰা এনেকা লিখি লবা এবাৰ F নম্বৰটো দিয়া আছে how many digits are there in 10 crore অৰ্থাৎ 10 কোটিত কিমানটা অংক আছে এতিয়া আমি 10 কোটি অংকৰে লিখি লব লাগিব তাৰ পিছত অংক কিমানটা আছে আমি হিসাব কৰি চাম এতিয়া মই তোমালোকক লিখি দিম এতিয়া মই ইয়াতে প্ৰশ্নটো লিখি লৈছো 10 কোটিত কিমানটা অংক আছে এতিয়া আমি সলিউশন বুলি লিখিছো তাৰ পিছত 10 crore বুলি লিখিছো ইয়াতে তাৰ পিছত এতিয়া আমি অংকৰে লিখি লম একক দহক শতক হাজাৰ 10000 লাখ 10 লাখ কোটি অৰ্থাৎ 10 কোটি 10 কোটি সংখ্যাটো ইয়াতে লিখি ললো এতিয়া আমি কেইটা অংক আছে অৰ্থাৎ ডিজিট মানে অংক কেইটা অংক আছে আমি লিখি চাম এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা অৰ্থাৎ 10 কোটিত 9টা অংক থাকে আমি সেই কাৰণে লিখিছো এটো এটাকে বুলি কয় অসমীয়াত ইংৰাজীত সো বুলি কয় সো বা therefore সেইভাবে গতিকে সো there are 9 digits in 10 crore অৰ্থাৎ 10 কোটিত 9টা অংক আছে ইয়াতে মই অসমীয়াত লিখি দিছো 10 কোটি ইজ ইকুৱেল টু এনেকা লিখি ললো তাৰ পিছত আমি হিসাব কৰি চাম ইয়াতে 9টা অংক পাম গতিকে এতেকে 10 কোটিত 9টা অংক আছে এনেকা লিখি দিলে তোমালোকৰ শিক্ষকসকলে ভাল পাব
তোমালোকে ডাইৰেক্ট এনেকৈ এইটো লাইন লিখিব পাৰা there are 9 digits in 10 crore বুলি লিখিলে আনসাৰটো হৈ যাব কিন্তু এনেকৈ লিখিলে বেছি সুবিধা হয় তোমালোকে বুজি পাই লিখা বুলি শিক্ষকসকলে গম পাব এবাৰ জি নম্বৰটো what is the place value of 10 lakh in international system অৰ্থাৎ ইয়াতে কৈছে আন্তৰ্জাতিক পদ্ধতিত 10 লাখৰ সমতুল্য স্থানীয় মান কি এতিয়া মই তোমালোকক বুজাই দিম ইয়াতে মই ওপৰৰ প্ৰশ্নটো লিখি লৈছো জি নম্বৰ এটো কিতাপত জনাকা আছে তেনেকা লিখি লৈছো আন্তৰ্জাতিক পদ্ধতিত 10 লাখৰ সমতুল্য স্থানীয় মান কি এতিয়া মই সলিউশন বুলি লিখি দিছো সলিউশন এতিয়া 10 লাখ বুলি কৈছে তো আমি 10 লাখটো ইয়াতে লিখি ললো 10 লাখ is equal to আমি 10 লাখত কিমানটা শূন্য থাকে আমি সেই মতে লিখি ললো ইয়াতে অংকৰে 1 10,000 লাখ অৰ্থাৎ 10 লাখত 1 2 3 4 5 6টা শূন্য থাকে এতিয়া আমি এটো ইন্ডিয়ান সিস্টেমত আমি কমা দি লিখিলো এটা দুটা তিনিটা এৰি কমা দিলো তাৰ পিছত আকৌ এটা দুটা ঘৰ এৰি কমা দিলো এতিয়া আমি এই সংখ্যাটোকে আকৌ ইন্টাৰনেশনাল সিস্টেমত কমা দি লিখিম ইন্টাৰনেশনালত কমা দিলে এটা দুটা তিনিটা ঘৰ এৰি কমা দিবা আকৌ এটা দুটা তিনিটা ঘৰ এৰি কমা দিবা দিলে কি পাবা 1 মিলিয়ন পাবা সমান এসোৱা একক দহক শতক হাজাৰ 10,000 100,000 তাৰ পিছত মিলিয়ন পায় গতিকে মিলিয়নত 1 আছে কাৰণে 1 মিলিয়ন হল ইন্টাৰনেশনাল সিস্টেমত আমি 1 মিলিয়ন পালো সমান আমি কি বুলি লিখিলো তলত 1 মিলিয়ন অৰ্থাৎ কি হল 10 লাখৰ সমান 1 মিলিয়ন হল গতিকে আমি ইন্ডিয়ান সিস্টেমত যেটো 10 লাখ হেতু ইন্টাৰনেশনাল সিস্টেমত হেতু 1 মিলিয়ন অৰ্থাৎ 1 মিলিয়ন গতিকে এনসাৰটো হ'ব 1 মিলিয়ন আমাক কি সুধিছিলে আন্তৰ্জাতিক পদ্ধতিত 10 লাখৰ সমতুল্য স্থানীয় মান কি গতিকে আমি কিমান পালো আন্তৰ্জাতিক পদ্ধতিত 1 মিলিয়ন পালো 10 লাখৰ সমান কিমান পালো 1 মিলিয়ন পালো গতিকে 1 মিলিয়ন হ'ব উত্তৰটো অৰ্থাৎ 10 লাখৰ স্থানীয় মান 1 মিলিয়ন হ'ব এতিয়া আমি এনেকৈ লিখিলে হল the place value of 10 lakh is equal to 1 million বা এনেকৈ শূন্য দি লিখিব পাৰা এনেকৈ লিখিলে হ'ব এটো 1 মিলিয়নে হয় গতিকে এনেকৈ তোমালোকে এটো লিখিবা এইখিনি কথা লিখিলে তোমালোকৰ বেছি সুবিধা হ'ব মই যেনেকৈ দিছো তেনেকৈ লিখিবা এতিয়া মই ইয়াতে তালিকাত বহুৱাই ভালদৰে বুজাই দিম আমাক 10 লাখ বুলি কৈছিলে গতিকে এখন হৈছে ভাৰতীয় পদ্ধতিৰ মতে তালিকা এখন লাখৰ ঘৰ দুটা আছে গতিকে 10 টো আমি এই লাখৰ ঘৰ দুটাত বহাই দিম 10 লাখ বুলি কৈছে গতিকে আৰু এইফালে গোটেইকেইটা শূন্য হ'ব এইটো হল 10 লাখ এতিয়া কেইটা শূন্য আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা শূন্য আছে আৰু একটা আছে আমি এতিয়া আন্তৰ্জাতিক পদ্ধতিত 6টা শূন্য বহুৱাই একটো বহুৱাই দিম দিলে কত পৰে চাম এটা শূন্য দুটা শূন্য তিনিটা শূন্য চাৰিটা শূন্য পাঁচটা শূন্য ছয়টা শূন্য তাৰ পিছত 1 মিলিয়নত পৰিছে দেখিছনে এটো 1 টো আহি মিলিয়নত পৰিল সেই কাৰণে 1 মিলিয়ন হল অৰ্থাৎ 10 লাখৰ সমান 1 মিলিয়ন গতিকে 10 লাখৰ স্থানীয় মান কিমান হ'ব 1 মিলিয়ন এতিয়া সেইভাবে মই ইয়াতে লিখিছো এয়া 10 লাখ is equal to 1 million the place value of 10 lakh is equal to 1 million গতিকে তোমালোকে ইয়াৰ পৰা লিখি লবা আৰু নিশ্চয় তোমালোকে অংককেইটা বুজি পালা যদি বুজি পোৱা নাই তেতিয়া হলা কমেন্ট কৰি কবা আৰু আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো তোমালোকে যদি ভিডিওটো ভাল পাইছা এটা লাইক কৰিবা আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এই ভিডিওটো তোমালোকৰ বন্ধু বান্ধৱীক শেয়াৰ কৰি দিবা ধন্যবাদ